এইটো এখন আপোনালোকে চাৰ্টখন দেখিছে আপোনালোকে এই চাৰ্টখন সাংখ্যিকতাৰ ধাৰণা দিবলৈ বিচৰা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলক। এইটো আপোনালোকে নিশ্চয় দেখিছে, এইটো পাইছে চাগে, তথাপিতো আপোনালোকৰ সহায় কৰাকৈ অকণমান সহায় হ'ব বুলি ভাবিছোঁ। এয়া চাওক কেনেকৈ বনোৱা হৈছে। এইটো এটা পেকেট, এনেকৈ পেকেট কৰি দিয়া হৈছে, এটা পেকেটৰ নিচিনাকৈ হৈছে। আৰ্ট পেপাৰখন এনেকৈ চিতাকৈ কাটি পিনি ইয়াত আঠা লগাই পিনি ইয়াত দিয়া হৈছে, এইটো পেকেট কৰা হৈছে। আৰু এইফালে এইটো এক ওপৰত লিখা আছে এক, আৰু এইটো আমি টানি দিলোঁ, এইটো এক, এইটো চকলেট টাইপৰ হৈছে এনেকুৱা এক। তাৰপিছত এই দুইটো তেনেকৈ এইটো টানি দিলে 2 ওলাব, 3টো এনেকৈ টানি দিলে 2 ওলাব, 4টো এনেকৈ টানি দিলে 2 ওলাব, 5টো টানি দিলে 2 ওলাব, 6 এনেকৈ 7। এনেকৈও আমি মোটামুটি বাছি আহিব পৰাকৈ এটা TLM প্ৰস্তুত কৰিব পৰা যায়। যিহেতু আমাক বাচিবলৈকে লাগে সকলোৱে জানে, গতিকে এইটো বনায়ো আপোনালোকে কাৰ্যসূচীটো চলাই নিব পাৰে। গতিকে আপোনালোকৰ সুবিধাৰ্থে দেখালোঁ। গতিকে আৰু এটা মই দেখুৱাই দিম, এইটো আপোনালোকে দেখিছে তথাপিতো দেখুৱাই দিছোঁ। এইটো আছে স্বৰবৰ্ণ আৰু স্বৰচিহ্ন কেনেকৈ ছাত্ৰ ছাত্ৰীক বুজাই দেখুওৱা হয়। তাৰ কাৰণে জুইশলা, খালী বাকচ আমাক প্ৰয়োজন হৈছে। এইটো এটা জুইশলা খালী বাকচ, এইটো অটো লিখা আছে, এইটো আ লিখা আছে, এইটো খালী বাকচ, কিন্তু খালী বাকচটোৰ ওপৰত এনেকৈ আৰ্ট পেপাৰখন কাটি লগাই দিয়া হৈছে। এইটো খালী এটা মেছৰ বাকচৰ ইয়াত আঠা লগাই এই আৰ্ট পেপাৰখনত লগাই দিয়া হৈছে। আৰু তেনেকৈ ইয়াত আমি স্বৰবৰ্ণ আটাইকেইটাৰ কাৰণে আমি ইয়াত বনোৱা হৈছে, ধুনীয়াকৈ কৰা হৈছে। আৰু এইটো আপোনালোকে এনেকৈ ঠেলি দিলে, এইটো ৰচৌটো, মই ছাপ'জ এনেকৈ দেখাইছোঁ, এই ৰচৌটো ঠেলি দিলে আপোনালোকে এইডাল ৰচৌকা আপুনি দেখি পালে। তেনেকৈ আ হ'লে আকা, এইটো যদি হচৰিটো যদি দি দিয়া হয়, এইফালে এইডাল দিয়া হ'লে এইটো হচৰিকা, এইফালে মেচটো ঠেলিলে এনেকৈ হচৰিকা হয়। গতিকে এইটো বনায়ো মোটামুটি আপোনালোকে যেনে তেনে প্ৰশিক্ষণটো সমাপ্ত কৰিব পাৰে। যিহেতু বহুতখিনি আছে, কিন্তু আমাৰ হঠাতে মনলৈ নাহে সাধাৰণতে, সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে এনেই শ্বৰ্টকৈ ভিডিঅ'টো বৰ অকস্মাতে কৰি দিবলগীয়া হ'ল। গতিকে আপোনালোকে চাউণ্ড বা পোহৰক লৈ পিনি ইমান মাইণ্ড নকৰিব, আপোনালোকৰ সুবিধাৰ কাৰণেহে এইটো বনাই দিলোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিল, বৰ দীঘল ভিডিঅ' নাই। গতিকে এনেকুৱা যদি শৈক্ষিকমূলক যদি ভিডিঅ' বা বিদ্যালয়কেন্দ্ৰিক ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আপোনালোকে এই চেনেলটোৰ থ্ৰুৱেদি অকল শৈক্ষিক আৰু বিদ্যালয়কেন্দ্ৰিক বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত বা অন্যান্য বিদ্যালয়ৰ যিকোনো কথা বতৰা এই চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিব। গতিকে পলম নকৰোঁ। গতিকে ইমানেই আছিলে ভিডিঅ'টো। সকলোকে নমস্কাৰ জনাই ধন্যবাদ জনাইছোঁ।